কেওফালে চলি আছে নিৰ্বাচনী প্ৰচাৰ এই প্ৰচাৰৰ মাজতো চলি আছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্বাচনী অংক প্ৰথম পৰ্যায়ৰ আটাইকেইখন আসনত জয়ী হ'ব বিজেপি সামগ্ৰিকভাৱে 14খন আসনৰ 13খন লাভ কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এতিয়ালৈকে আমি যেটো সমীক্ষা পাইছো 13খন আসন আউট অফ 14 ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰগোষ্ঠী পাবলৈ সক্ষম হ'ব ডিব্ৰুগড়ত কিমান ভাল পৰিৱেশ 4 লাখৰ ওচৰা-ওচৰি হ'ব ইয়াৰ ব্যৱধান 4 লাখ ক্ৰছ কৰি যাব পাৰে 3 লাখ অধিক তপন গগৈ নামৰ আটাইতকৈ জোৰাটত যদি শ্ৰেষ্ঠ সাংসদ হ'ব লাগিব তপন গগৈ নামৰ এইকাৰণে ক'ব লাগিব ভূপেন বৰা আহিবনে বিজেপি আহিব পাৰে মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 25ত তেওঁ দিনবাৰ চাই আছে ভাল চিঠি লৈ আহিব ভৱেশ কলিতাৰ ভৱিষ্যতবাণী 4 লাখৰো অধিক ভোটত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল যোৰহাটতো বিপুল ভোটত জয়ী হ'ব তপন গগৈ 2025ত ভাল দিন এটা চাই বিজেপিলৈ আহিব ভূপেন বৰা ইফালে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ দাবী সুৰেশ বৰা অত্যাচাৰী উফাইডাং মাৰিহে কথা কয় ৰহাৰ ঘাঁহিত ভাগৱত পাঠ অনুষ্ঠানত অংশ লৈ নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে এইদৰেই খৰব প্ৰদ্যুৎ বৰদলৈ তেওঁলোকে বিজেপিৰ যিজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীজনৰ ওপৰত তেওঁলোক ইমান বিতুষ্ট নিজে স্বতঃস্ফূৰ্তভাৱে আহি মোক কৈছে যে আপোনাকে আমি ভোট দিম মোক কৈছে আৰু এয়া মই কোনো মিছা কথা কোৱা নাই অচিৰে প্ৰদ্যুৎ বৰদলৈও বিজেপিলৈ আহি আছে বুলি পীযুষ হাজৰিকাৰ মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিজেপি শংকিত হে ভূপেন বৰাৰ পিছত এইবাৰ প্ৰদ্যুৎ বৰদলৈক উপলক্ষ কৰি লৈছে কংগ্ৰেছে বৰ শক্তিশালীভাৱে এই নিৰ্বাচনত আত্মপ্ৰকাশ কৰিব আৰু সেইটোতে তেওঁলোকে শংকিত হৈ আমাৰ যিসকল কৰ্মী সেই মানুহখিনিক প্ৰণালীগতভাৱে তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে আৰু তেওঁলোকৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এবাৰ মোৰ কথা কয় এবাৰ আমাৰ ভূপেন বৰাৰ কথা কয় এবাৰ ৰকিবুল হুছেইনৰ কথা কয় কিন্তু মই এইটো কথাই তেওঁলোকক ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীকে ধৰি পেলাই আমি আপোনালোকৰ দৰে ইমান অলপ ধতুৱা মানুহ নহয় মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত নিৰ্বাচনী প্ৰচাৰ চলাই লুৰিণজ্যোতি গগৈৰ দাবী মোৰ প্ৰাণ যাব পাৰে কিন্তু বচনৰ খেৰফেৰ নহয় আমাৰ মজলীয়া ব্যৱসায়ী আমাৰ ঠিকাদাৰ আমাৰ চাহ খেতিয়ক আজি গম পাইছো চাহ খেতিয়কসকলকো ক্ষুদ্ৰ চাহ খেতিয়কসকলক যেনেধৰণে অন্যায় কৰা হৈছে যেনেকৈ আমাৰ জাতীয় জীৱনটোক জাতিটোক যেনেকৈ অন্যায় কৰা হৈছে তাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোটদান কৰিব আৰু সেইকাৰণে এফালে যদি বিজেপি দলৰ তেওঁলোকৰ প্ৰাৰ্থীগৰাকী আছে আনফালে এবাৰ ৰাইজ আছে জনগণ আছে আৰু ৰাইজৰ প্ৰতি কৰা অন্যায় যি তাৰ বিপৰীতে এবাৰ ৰাইজে ভোটদান কৰিব এই কথা আমি সকলোৱে আমি উপলব্ধি কৰিছোঁ সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দি সমালোচনাৰে থকা হৰকা কৰিলে লুৰিণজ্যোতি গগৈয়ে মাটি দিলে বাংলাদেশক ভেটি তেওঁলোকক দিবলৈ এতিয়া উঠি পৰি লাগিছে মাটি ভেটি যেতিয়া গ'লেই জাতি কেনেকৈ থাকিব কওক যে ৰাইজ মই একেবাৰে অক্ষম মোৰ নিচিনা দুৰ্বল নেতা নাই মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়া যিটো প্ৰতিশ্ৰুতি দিছিলোঁ সেইটো পালন কৰিব নোৱাৰিলোঁ মোক ৰাইজে মুখ্যমন্ত্ৰী বনালে কেবিনেট মন্ত্ৰী 2.5 বছৰ বনিলে তাৰ আগত 2 বছৰ তেওঁ ৰাজ্যিক মন্ত্ৰী বনিলে ইমানবোৰ দায়িত্ব পোৱাৰ পাছতো অসমৰ মানুহৰ মৰ্মবেদনা মই বুজি তেওঁলোকৰ অধিকাৰ মই আজৰি আনিব নোৱাৰিলোঁ ৰাইজ মোক ক্ষমা কৰিব আৰু যদি লাজ নাই তেতিয়াহ'লে আহি জিতি ক'ব পাৰিব উন্নয়নৰ ঢোল বোৱা বুলি লাজ নহ'লে আপোনালোকৰ ওচৰলৈ আহিব পাৰিব যদি লাজ আছে আহিব নোৱাৰে কংখৰ কাৰাগাৰত কেজৰিৱাল নিৰ্বাচনী প্ৰচাৰত বিজেপিক পোনপটীয়া আক্ৰমণ শোণিতপুৰৰ আপ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিন্যৰ দলনেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কংখৰ কাৰাগাৰত বন্দী কৰি ৰাখিছে বুলি মন্তব্য কণ্ডিন্যৰ এই কাৰাগাৰ কাৰ তাকো ক'লে আপ প্ৰাৰ্থীজনে কংখ এতিয়া চৰকাৰে যি চৰকাৰে কংখৰ কাৰাগাৰত বন্দী কৰি ৰাখিছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আৰু তেখেতে এইবাৰ অসমত দুজন অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত দুজন নেতাৰ জন্ম দিবলৈ বাবে দুটা সমষ্টিত টিকেট ঘোষণা কৰিছে লোকসভা নিৰ্বাচনত অভিলেখ গঢ়িব শোণিতপুৰ সমষ্টিয়ে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ দাবী প্ৰধানমন্ত্ৰীৰ পিছতেই যি 4টা সমষ্টিত বিজেপিয়ে সৰ্বাধিক ভোট পাব
সেই সমষ্টিকেইটাৰ ভিতৰত এটা সমষ্টি হ'ব শোণিতপুৰ সমষ্টি। ব্যুৰো ৰিপৰ্ট DY365।